ডিমনিটাইজেশ্যনৰ আগৰ নোটবিলাক যেনেকৈ নচলে এতিয়া কংগ্ৰেছ পাৰ্টিও ক'তো নচলে, ক'তোৱে নাই কংগ্ৰেছ। জনতা দেখিছেনে নাই? তাৰ পিছতো যে আপুনি সেই প্ৰশ্নটো কৰিছে। ভূপেন বৰাই ইলেকশ্যনৰ কেইদিন আপোনালোকে সোধে কথা কয়, ইলেকশ্যনৰ পিছততো তেওঁ বিজেপিতে আহিব। বিহু এইবাৰ দুটা উৎসৱ, গণতন্ত্ৰ উৎসৱ আৰু জাতীয় উৎসৱ। মানুহে জাতীয় জীৱনৰ উৎসৱ বহাগ বিহু আৰু গণতন্ত্ৰৰ উৎসৱ নিৰ্বাচন একেলগে প্ৰমাণ কৰিছে, পালন কৰিছে। বিহুৰ উৰুকাৰ দিনাও এই ধৰণে ৰাইজ ওলাই অহা আপোনালোকে দেখিছে, ৱাল ৰাইটিং আপোনালোকে নিজে অনুভৱ কৰিব। মইতো প্ৰথম দিনাৰ পৰাই কৈছোঁ 3 লাখ ভোটত আমি জিকিম। তিতাবৰতো ক্লিন ছুইপ, একোৱে নাই। যোৱাকালি ৰাতি মই বাগানৰ 2000 শ্ৰমিক মজদুৰৰ লগত কথা পাতিছোঁ। আজি ৰাতিপুৱা আমাৰ 500 কাৰ্যকৰ্তাৰ লগত কথা পাতিছোঁ। তিতাবৰ একেবাৰে ক্লিন ছুইপত আছে। জয়ৰাম ৰমেশে ইমান কিয় টেনশ্যন লয়? জয়ৰাম ৰমেশে টেনশ্যন ল'ব নালাগে। সংবিধান যদি ভাৰতৰ কোনোবাই ৰক্ষা কৰিছে নৰেন্দ্ৰ মোদীয়ে কৰিছে, নহ'লে তুষ্টিকৰণেদি সংবিধান কেতিয়াবাই কংগ্ৰেছে নোহোৱা কৰি দিছে। কেনেকৈ হ'ব? এইটো কোনে কৈ আছে? পাব্লিকেতো কোৱা নাই। ভোট বেলেগ, দাবী বেলেগ। দাবীৰ জেগাত ভোট ভোটৰ জেগাত। এইটোতো সদায় 21ৰ ইলেকশ্যনৰ আগতো কৈছিলে, 19ৰ ইলেকশ্যনৰ আগতো কৈছিলে, 14ৰ ইলেকশ্যনৰ কথাটো কৈছিলে। 1968 চনৰ পৰা এইটো কথা চলি আহিছে। ইয়াৰ লগত ইলেকশ্যনৰ কোনো সম্পৰ্ক নাথাকে। এইটো জাতীয় জীৱনৰ আশা আকাংক্ষা এটা বেলেগ, ইলেকশ্যন বেলেগ। देखिए ये जयराम रमेश एक बेकार का चीज़ है। कोई उनका दिमाग में है ही नहीं। राहुल को आज समसामी करने का सिवा और वो कोई कुछ नहीं जानते। প্ৰিয়ংকা গান্ধী আহিলে এতিয়া আমি চাবৰ কাৰণেতো একো নাই। প্ৰিয়ংকা গান্ধীটো অলৰেডি ইয়াত কেইবাবাৰো আহিয়ে গৈছে। তাত নতুন কি আছে? মামা আহিলেহে মানুহে চাব আহে, ভাগিনবিলাকে। 60,000 লিড বিজেপি, 60,000 লিড, দুখন দলং, এখন মেডিকেল কলেজ, 60,000 লিড ডাইৰেক্ট। শিৱসাগৰ 20-25,000 লিড আৰু 26ত অখিল গগৈ বিদায়। একেবাৰে বিদায়, কোনো কথাই নাই। কাৰণ তেওঁ থকালৈকে শিৱসাগৰত একো কাম নহয়। এই যে কা আন্দোলন কৰিলে, 2 কোটি মানুহ থাকে বুলি ক'লে যে বাংলাদেশী 2 কোটি আহিব, ক'ত গ'ল 2 কোটি? আজিতো 1 মাহ হৈ গ'ল, এজনো কিয় বিদেশী অহা নাই? মইতো কৈছোঁ যে মোদী আৰু হিমন্ত থকালৈকে চৰাইও আহিব নোৱাৰে বাংলাদেশৰ পৰা, বিদেশী বাদ দিয়ক। আজি তেওঁলোকে এতিয়া আমাক কওক, যোৰহাটত কোনজন মানুহ আহিলে? শিৱসাগৰত কোনজন মানুহ আহিলে? তিতাবৰত কোনজন নতুন মানুহ আহিছিলে? তেওঁলোকে আন্দোলনৰ নামত আন্দোলন কৰে, চান্দা পাতি সংগ্ৰহ কৰিবৰ কাৰণে আন্দোলন কৰে আৰু নিৰীহ মানুহক মৃত্যুৰ কোলাত ঠেলি দিবলৈ আন্দোলন কৰে। 5জন শ্বহীদৰ মৃতদেহে অখিল গগৈ, লুৰিণ গগৈ, গৌৰৱ গগৈক নেৰে। তেওঁলোকক খেদি ফুৰিব যে আমাক কিয় মাৰিলে, আমাক কিয় মাৰিলে। ইয়াততো বিদেশী এজনো অহা নাই। আজি যদি তেওঁলোক শ্মশানৰ পৰা, কবৰৰ পৰা যদি উঠি আহিব পাৰিলেহেঁতেন, হিমন্ত বিশ্ব শৰ্মাক ক'লেহেঁতেন আপুনি ঠিক কৈছিলে। আৰু অখিল গগৈ, লুৰিণ গগৈ, গৌৰৱ গগৈক গৈ ভূপেন বৰাক প্ৰশ্ন সুধিলেহেঁতেন যে আমাৰ অৱস্থা কিয় আপোনালোকে এনেকুৱা কৰিলে, আমাৰ মা দেউতাই কি দোষ কৰিছে। দায়িত্ব দিম, পাৰিলে মুখ্যমন্ত্ৰীও পাতিম। 252 টকা, মই CM হোৱা দিনাখন 135 টকা আছিলে, আজি 252 টকা হ'ল। আপোনালোকে চাই ল'ব কোভিডৰ সময়ত মজুৰি কিমান আছিল আৰু আজি মজুৰি কিমান। যোৰহাটত বহুত কাম কৰিবলগীয়া আছে। গুৱাহাটীৰ পিছতেই
সাংস্কৃতিক নগৰী যোৰহাট, ডিব্ৰুগড় বাণিজ্য নগৰী, শিলচৰ এখন আমাৰ বহুত ডাঙৰ স্থায়, তেজপুৰ, নগাঁও, এই অঞ্চলবিলাকক কোনেও চকু দিয়া নাছিল। আৰু যোৰহাটৰ প্ৰতি মোৰ বিশেষ দুৰ্বলতা আছে। হিতেন গোস্বামী, ৰাণা গোস্বামী, হেমন্ত কলিতা, আমাৰ ৰেণুপমা ৰাজখোৱা, ৰূপজ্যোতি কুৰ্মী, সকলোকে লগত লৈ, ভাস্কৰজ্যোতি বৰুৱা নাই এইটো লাইনত, সকলোকে লগত লৈ আমি 26ৰ আগতে যোৰহাটৰ আৰু বহুত কাম কৰিম। আপোনালোকে মাত্ৰ চাই থাকক। देखिए दिग्विजय सिंह तो हार रहा है, हारने वाला लोग ईवीएम में क्वेश्चन करेगा। 2 दिन का बाद हम जोरहाट भी जीतेगा ना, लोग गौरव गोगोई बोलेगा ईवीएम ने मामा ने गड़बड़ी कर दिया। जब मध्य प्रदेश का चुनाव जीता था तब ईवीएम में प्रॉब्लम नहीं था। जब कर्नाटक में चुनाव जीतता है तब ईवीएम का प्रॉब्लम नहीं होता है। जब पंजाब में चुनाव जीतते हैं तब ईवीएम का प्रॉब्लम नहीं होते हैं। जब तेलंगाना में कांग्रेस जीतते हैं तब ईवीएम खराब नहीं होते हैं। जब बीजेपी आते हैं फटाक करके ईवीएम खराब हो जाता है। ये भाई ये क्या जादू है? ये जादू दिग्विजय सिंह जी को ही पूछिए। हमारा दिमाग में हिंदू मुस्लिम नहीं होते हैं। कांग्रेस का दिमाग में खाली एक ही जाति होता है। जब एक एक्शन होता है तब रिएक्शन होता है। जैसे आज हम ये 1 महीना का चुनाव हुआ, हमने कभी हिंदू मुसलमान बात भी नहीं छेड़ा, लेकिन काल जब गौरव गोगोई, अखिल गोगोई ने नमाज पढ़ा तब मेरा सोच आया, भाई नमाज पढ़ा ठीक किया, लेकिन राम मंदिर का दिन आप लोगों ने राम का आराधना क्यों नहीं किया? कृष्ण को क्यों लाभ जिहादी बोला था? तो हमें मुसलमान को भी प्यार करना चाहिए, हिंदू को भी प्यार करना चाहिए, लेकिन तुष्टीकरण का राजनीति करेगा तो काउंटर एक्शन का काउंटर रिएक्शन होता है।